আই মাতৃ হওক। আৰু এই যুদ্ধত যেতিয়া বলিৰ মৃত্যু হ'ল, বৃন্দাৱলীয়ে ইনাই বিনাই কান্দিব ধৰিলে আৰু বৃন্দাৱলীয়ে ইন্দ্ৰহেন শত্ৰুৱে মোৰ স্বামীক এনেকৈ বধ কৰিলে, সেই বুলি নিজৰ স্বামীক কথা গৃহত গম পালে আৰু দৌৰি দৌৰি আহি স্বামী য'ত পৰি আছিল, য'ত যুদ্ধৰ স্থলীত আহি পালে আৰু স্বামীৰ মৃত্যু শৰ দেখা পালে আৰু সেই শৰতে সাৱটি ধৰি চুমা খাই মাটিয়ে বালিয়ে বাগৰিছে আৰু তাই কান্দিবলৈ আৰম্ভ কৰিছে। হাই স্বামী, তুমি ক'লৈ গ'লা? তুমি মোক এৰি থৈ কিয় গুচি গ'লা? বুকু উজাৰি হিয়া ঠাকুৰি তেওঁ কান্দিবলৈ আৰম্ভ কৰিলে আৰু বলি ৰজাৰ কথা, তেওঁ জীৱনৰ কথাসমূহ গাই গাই কান্দি মাটিত বাগৰিবলৈ ধৰিলে আৰু সকলোৱে অগৰু চন্দন আমৰ ডালিৰে চিতা তৈয়াৰ কৰিলে আৰু সেই চিতাত বলি ৰজাক উঠাই বৃন্দাৱলীয়েও ক'লে যে মই মোৰ চিতা এই নিজৰ স্বামীৰ লগত ময়ো যাম। সেই যে আমাৰ সতীদাহ প্ৰথা, এই কথা তেতিয়া আছিল, সেয়া আছিল এগৰাকী সতী নাৰীৰ পৰিচয়, যে নিজৰ স্বামীৰ কাৰণে নিজৰ শৰীৰ ত্যাগ কৰিছিল মৃত্যুৰ পাছতো। কিন্তু সেইটোকে দেখি আমাৰ অন্ধবিশ্বাসৰ মাজত এনে এটা প্ৰভাৱ আমাৰ সোমাই গৈছিল এটা সময়ত, যিটো নেকি স্বামী মৃত্যু হ'লে পত্নীগৰাকীকো চিতা এখন দিবলগীয়া হৈছিল। যি কৰ্ম, যি বিধৱা বিবাহ প্ৰচলন আমাৰ হেমচন্দ্ৰ বৰুৱাই পুনৰ ঘূৰাই আনিলে, বিভিন্ন ধৰণৰ জ্ঞানী লোকসকলে ঘূৰাই আনিলে আমাৰ মাজলৈ, যাৰ বাবে আজি আমাৰ সুন্দৰ এটি সমাজ আমি পাইছোঁ যে স্বামীৰ লগত পত্নীগৰাকী যাব নালাগে। কিন্তু সতী পত্নীগৰাকীয়ে আগৰ যুগত যিগৰাকী সতী তাইহে গৈছিল, কিন্তু আৰু নিজৰ ইচ্ছামতে গৈছিল। সেই বুলিয়ে যে ধৰি বান্ধি স্বামীৰ চিতাৰ লগত যে অন্য এগৰাকী উঠাই দিব লাগে সেয়া নাছিল আমাৰ সনাতন সভ্যতাত। কিন্তু মাজতে এনেকুৱা এটা মানে পৰিস্থিতি আহি গ'ল যে সেই সতীদাহ প্ৰথাত মানে এনেকুৱা হৈ গ'ল যে আমাৰ স্বামী মৃত্যু হ'লে নাৰীগৰাকীক মানে অগ্নিদাহ দিবই লাগিব, এনে এটা আমাৰ অন্ধ কু সোমাই গৈছিল। কিন্তু ব্ৰিটিছে আহি সেইসমূহ দূৰ কৰিলে। আমাৰ লোকসকলেও, বিভিন্ন জ্ঞানী লোকসকলেও এই প্ৰথাটো দূৰ কৰিলে। নথৈ আমি ধন্য, বৰ্তমান সময়ত আমাৰ নাৰীসকলো ধন্য, নিজৰ ইচ্ছামতে কিছুমান কৰ্ম এই পৃথিৱীত কৰি যাব পাৰিছে। স্বামী যোৱাৰ মানে, পত্নী যোৱা মানে কি, স্বামী গুচি যোৱাৰ লগে লগে এইটো বৃন্দাৱলী গৈছে, মানে বলি গুচি যোৱাৰ লগে লগে বৃন্দাৱলী গৈছে, সেইটোহে লিখা আছে কাহিনীৰ মতে। কিন্তু আমি এয়া যদি আমি চাওঁ, তত্ত্বৰূপেৰে যদি চাওঁ, বলিৰূপী আমাৰ ভাৱটো যেতিয়া গুচি গ'ল, তেতিয়া আমাৰ প্ৰকৃতিৰূপী, মনৰ যিটো প্ৰকৃতিৰূপী ভাৱ, সংসাৰৰ প্ৰকৃতি মানে কি, চঞ্চলতা ভাৱ। মনত ৰাখিব দেই, যেনেকৈ আইসকলৰ, নাৰীসকলৰ মন যিটো চঞ্চল, নাৰীৰ মন সেইকাৰণে স্থিৰতা আনিব নোৱাৰে, বহুত চঞ্চল থাকে, বহুত কষ্ট হয় স্থিৰতা আনিবৰ কাৰণে। ঠিক তেনেকৈ আমাৰ দেহ মাৰ্গৰৰ মন বোলা বস্তুটো আটাইতকৈ চঞ্চল অংশ হৈছে মন। গতিকে এই মনক প্ৰকৃতিৰ লগত তুলনা কৰিছে। যেতিয়া আমাৰ বলিৰূপী এই ভাৱটো, মায়াৰূপী ভাৱটো গুচি গৈছে, তাৰ লগত এই প্ৰকৃতিৰূপী একেলগে গুচি গৈছে, মানে যাবৰ কাৰণে সাজু হৈছে, সেই বস্তুটো আমাক দেখুৱাইছে সুন্দৰকৈ, যে সেই বস্তুটোৱে আছিল মানে সতী যোৱা। যে আমাৰ শাস্ত্ৰই সেই বস্তুটোৱে কয় যে আইগৰাকী গৈছে মানে পত্নী গৈছে, মানে পত্নী মানে আমাৰ প্ৰকৃতিৰ যি মায়া বোলা বস্তুটো গুচি গৈছে। তাৰপিছত মানে কি হ'ল, স্থিৰতা যিটো আহিব সেয়া হৈছে পুৰুষ। সেইকাৰণে কৈছে কি, মায়াক যোনে ছেদ কৰিব পাৰে তেওঁ পুৰুষলৈ পৰিৱৰ্তন হয়। সেইকাৰণে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ তেওঁ পুৰুষলৈ পৰিৱৰ্তন হ'ল, কাৰণ তেওঁলোকে শাস্ত্ৰ অধ্যয়ন কৰি এই মায়া বোলা বস্তুটো চিনি পাইছিল, পুৰুষ হ'ল। স্বামী ৰাম সেইকাৰণে স্থান পাইছে যে শৰীৰ ভকতিৰ যি ঈশ্বৰৰ যি মানে স্থান, ঈশ্বৰক কি হ'ল, স্বামী বুলি কৈছে, তেওঁ পুৰুষ হ'বলৈ পাৰিছে, পুৰুষ। সেইকাৰণে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ তেওঁলোক পুৰুষ হৈছে, যে তেওঁলোকে মাধৱ পুৰুষে নিজৰ পত্নীক এৰি দিব পৰা হ'ল, এনেকুৱা এটা শক্তি জাগিত হ'ল, যিটো নেকি মায়া সংসাৰত বৰ্তিত নোহোৱাকৈ গুৰু সেৱা, একান্ত ৰূপেৰে গুৰু সেৱা কৰিব পৰা তেওঁলোক হৈছে। মানে এই বস্তুটো মানে মায়াৰ কৰ্মবিলাক যিটো মানে আঁতৰি গৈছে, মানে প্ৰকৃতি আঁতৰি গৈছে, মানে প্ৰকৃতি এই বলিৰূপী ভাৱৰ লগত যাবলৈ মানে আৰম্ভ কৰিছে। কিন্তু এই বলি যেতিয়া মৃত্যু হ'ল, মৃত্যুৰ পিছত বৃন্দাৱলীও যেতিয়া মৃত্যু মানে নিজকে জাহ যাবলৈ মানে আৰম্ভ কৰিছে, তেতিয়া বৃন্দাৱলীয়ে কান্দিছে, কাতৰ কৰিছে, নিজেও যা যাব লৈছে। তেতিয়া
শুক্ৰাচাৰ্য মুনি অৰণ্যত আছিল। অৰণ্যৰ পৰা আহি শুক্ৰাচাৰ্য মুনিয়ে শুনা পাইছে যে বৃন্দাৱলীৰ লগত যাবলৈ বিচাৰিছে হেৰিয়ৰ লগত, বলিৰ লগত। তেতিয়া শুক্ৰাচাৰ্যই দৌৰি আহি মানে তৎক্ষণাত দৌৰি আহিছে আৰু দূৰৰ পৰা চিঞৰি চিঞৰি কৈছে, হে বৃন্দাৱলী ৰ'বা, হে বৃন্দাৱলী ৰ'বা। তেনেকৈ চিঞৰিছে আৰু তোমাৰ স্বামীক মই পুনৰ জীয়াই তুলিম বুলি শুক্ৰাচাৰ্যই কথা দি বিষ্ণুক স্মৰি ভগৱন্ত বিষ্ণুক আৰাধনা কৰি পুনৰ বলি ৰজাক জীয়াই তুলিছে। মানে আমাৰ এই শুক্ৰৰ দ্বাৰাহে মায়া বোলা বস্তুটো আমাৰ জীৱনলৈ আহে। সেইকাৰণে কৈছে শুক্ৰ গুৰুৰ দ্বাৰা পুনৰ মায়া সৃষ্টি হৈছে। সেইকাৰণে আমাৰ অসুৰ ভাৱটো মানে কি হ'ল পুনৰ আহে। সেইকাৰণে কাৰ পৰা পাইছে? এয়া বিষ্ণুক স্মৰণ কৰিছে, গম পাইছেনে? বিষ্ণুৰ পৰাহে সঞ্জীৱনী মন্ত্ৰটো ক'ত পালে? হয় হয়, শুক্ৰাচাৰ্য মুনিয়ে সঞ্জীৱনী ক'ত পালে? বিষ্ণুৰ ওচৰত পাইছে। এতিয়া সেইকাৰণে কৈছে শুদ্ধ শুয়া বিষ্ণুক স্মৰি। শুক্ৰাচাৰ্য মুনিয়ে শুদ্ধ হৈছে আৰু বিষ্ণুক স্মৰণ কৰিছে আৰু সঞ্জীৱনী মন্ত্ৰৰ দ্বাৰা বলিক জীয়াই তুলিছে। আমাৰ মন মগজলৈ এই বলিৰূপী শক্তিটো মানে শুক্ৰাচাৰ্যই জীয়াই তুলিছে পবিত্ৰতাটো। এইটো মানে কি হয়, কিহৰ বল জীয়ালে? বলি জীয়ালে। এতিয়াহে বলি বৈষ্ণৱ, প্ৰকৃত বলি এতিয়াহে বৈষ্ণৱ হ'ব দেই। এতিয়াহে প্ৰকৃত বলি প্ৰকৃততে এতিয়াহে বৈষ্ণৱ ৰূপ হ'ব। মানে শুক্ৰাচাৰ্যই পুনৰ জীয়াইছে। কিহৰ বল জীয়াইছে? এতিয়া মায়াৰ বল নহয় আকৌ। হয়, বলি বৈষ্ণৱ নহয় নি? 12জন বৈষ্ণৱৰ এজন বৈষ্ণৱ হৈছে বলি, গম পাইছেনে? প্ৰথমজন হৈছে শিৱ, ব্ৰহ্মা, ভীষ্ম, তাৰপিছত নাৰদ, জনক, এইসকল বৈষ্ণৱ। কপিল, পৃথু, এইসকল বৈষ্ণৱত পৰে। বলি, প্ৰহ্লাদ, ধ্ৰুৱ, এইসকল মানে বাপ বৈষ্ণৱত পৰে। আটাইকেইজনৰ নাম নক'ম বাৰু এতিয়া। বলি বৈষ্ণৱত পৰিছে। এতিয়াহে প্ৰকৃততে বলি বৈষ্ণৱ হৈছে, মানে বিষ্ণুৰ মন্ত্ৰৰ দ্বাৰা জীয়াই উঠিব দেই বাপ মস্ত। এতিয়াহে তাৰ আগছোৱা মানে মায়াক মাৰিলে, ইন্দ্ৰই মায়াক মাৰিছে। এতিয়া বলি বৈষ্ণৱ হ'ব। বলি মানে এতিয়া পুনৰ জীয়াব। এইখিনি কথা আমাৰ আহিব। আমি হেৰিয়ত পাইছিলোঁ ফাৰ্ষ্ট ভাওনা কৰোঁতে, নহয়নে? এতিয়া বলি মানে শুক্ৰাচাৰ্য পুনৰ জীয়াইছে। কিহৰ বল জীয়াব? এতিয়া বৈষ্ণৱৰ বল জীয়াব। হয় হয়, এতিয়া বৈষ্ণৱ মানে সেই লিখাকে পুনৰ এতিয়া বলি জীয়াব মানে। এতিয়া সেইকাৰণে বৈষ্ণৱ হ'ব এতিয়া আমাৰ বলি। এইখিনি কথাই হয়। শৰীৰত প্ৰাণ আইল বলিও চেতন পাইল, বখিলা নিদাৰ যেন জাগি। শৰীৰত প্ৰাণ আইল বলিৰ চেতন পাইল, বখিলা নিদাৰ যেন জাগি। দেখি ৰংগে বৃন্দাৱলী, আঠে বেঠে গৈল চলি, পৰিলা শুক্ৰৰ পাৱে পৰি। কৃষ্ণ দিলা বাপ স্বামী দান, আৰু কিবা সাধুমান, দুনাই উপজিলা দৈত্যেশ্বৰ, হেন জানো পাইলো প্ৰাণ, বুজিবে নোৱাৰো গুণ, সংগে শুয়া সহস্ৰ বছৰ একেলগে থাকিলোঁ, এতিয়া কেনেকৈ এৰি দিব পাৰোঁ? সেইখিনি কৈছে। সত্য যুগত কিমান বছৰ আছিলে? সহস্ৰ বছৰ সত্য যুগত লোকে জীয়াই আছিলে। সেইকাৰণে সহস্ৰ বছৰ আমি থাকিলোঁ সত্য যুগত। এতিয়া বলিয়ে কৈছে, হেৰিয়ে কৈছে, বৃন্দাৱলীয়ে কৈছে, আৰু তেওঁক এৰি আমি কেনেকৈ থাকিম? ভাবক, সতী নাৰীৰ এগৰাকী কৰ্ম। কিন্তু আজিকালিতো এনেকুৱা সময় পালেগৈ নাৰীসকলে নিজৰ হেৰিয়ে পাহৰি গ'ল। স্বামীৰ কথা বাদেই দিয়ক, স্বামীয়ে এষাৰ কথা দি যদি কিবা কাৰণত গালি দিয়ে, কিছুমান এনেকুৱা আছে কিছুমান নাৰী যে স্বামীয়ে এষাৰ কথা গালি দিবই নোৱাৰে। গালি দিলে গৈ পেলাই একদম ক'ৰবাত লগাব, হেৰি কৰিব, স্বামী এনেকুৱা কৰি পেলাই স্বামীক এৰি গুচি যায়। আজিকালিতো সতী পাবলৈ টানেই হৈ গৈছে। নিজৰ স্বামী থাকোঁতেও বেলেগ উপপতি ভজিবলৈ যোৱা হৈছে। অঁ, এনেকুৱা হৈছে। পোচাকৰো নাই ঢং, গম পাইছে? পোচাকৰো ঢং নাইকিয়া হৈ গ'ল। আজিকালি চাব দেই,
কৃষ্ণৰ কৰ্ণত আমাৰ কেনেকৈ দিছে, কৰ্ণত কুণ্ডল তোমাৰ মাথে ময়ূৰাৰ পাখি। কৃষ্ণৰ কাণত কৰ্ণত কি আছে, কুণ্ডল আছে। ভকতৰ কাণত কি আছে, কুণ্ডল আছে। এতিয়া আমি যদি চাওঁ স্বামী কোন, নিজৰ স্বামী নহয় জানো, ৰাম। এতিয়া আমি স্বামী হিচাপে নিজৰ পুৰুষজনক এজন স্বামী গঢ়ি ল'লে, এতিয়া ভকত কোন, আইগৰাকী। আইগৰাকীয়ে কুণ্ডল লগাইছে, মানে সোণ লগাইছে, কাণফুলি লগাইছে। ভকতে সেইদিনাখনি প্ৰভুজনাই কি দিছে, সোণ দিছে নহয় আইগৰাকীক, যে সোণৰ ফুলি পিন্ধাইছে। তাৎপৰ্য বুজিব লাগিব, সোণৰ ফুলি কি কাৰণে দিলে, খাৰু দিলে, সোণৰ ফুলি দিলে, নহয়নে? কি কাৰণে দিলে, কাণত লগাবৰ কাৰণে সোণৰ ফুলি। খাৰু কিয় দিলে, আঙঠিটো কিয় দিলে, তাৰ তাৎপৰ্য কেতিয়াবা বুজে নেকি? কেতিয়াও নুবুজে। আজিকালি 5 পাত 6 পাত কাণফুলি পিন্ধিছে, তথাপি সোণৰ মূল্য বুজা নাই। গম পাইছেনে? যে কৰ্ণৰ কুণ্ডলটো বুজা নাই। 5 পাত কাণফুলি পিন্ধিছে, মানুহৰ আগত দেখাইছে, কিন্তু কৰ্ণৰ কুণ্ডলটো বুজি পোৱা নাই। কাণেৰে কি শুনিবলৈ। আমাৰ সোণ কেলৈ দিলে, পবিত্ৰ বস্তু সোণ, ধাতু। সোণ মানে কি, যিটো মৰম আকুল, সেয়াহে হৈছে সোণ। আৰু সেই সোণ যেতিয়া আমি কাণত লগাইছোঁ, এনেই মৰমক আকুলতা সোণ বুলি কয়। এতিয়া সোণ যেতিয়া কাণত লগাইছোঁ, আমি কি শুনিব লাগিব, স্বামীৰ বাক্য, মধুৰ বচন ইত্যাদি শুনিব লাগিব। আমি মধুৰ বচন বা ক'ব লাগিব, তেতিয়া কুণ্ডল হ'ব। গলত চেনডালে কি বুজাইছে, হয় নহয়? গলাত চেন লগাইছে আইগৰাকীয়ে, গলত কি লগাইছে, মালা, মালা লগাইছে। তো গলৰ মালাৰ তাৎপৰ্য বুজিব লাগিব, যে আমি ডিঙিৰ পৰা অশ্লীল ভাষা এষাৰ নকওঁ। কিন্তু আজিকালি চাবচোন, নিজৰ মানুহটোকো নিজৰ পুৰুষক, নিজৰ স্বামীজনক কি কয়, অ' তই এফালে আহ, আমাৰ তেওঁ, আমাৰ সি, আমাৰ সি, এনেকৈ ধৰণৰ আজিকালি আইসকলে ক'বলৈ আৰম্ভ কৰি দিলে। কিন্তু আগৰ আইসকলৰ মাজত এটা এতিয়াও আমি দৰ্শন পাওঁ, পুৰণা আইসকলৰ মাজত, যেনেকুৱাই যি নহওক আমাৰ এখেত বুলি কয়। আজিলৈকে কিন্তু পোৱা নাই। বুঢ়ী আইতাসকলক যদি আমি এতিয়াও সুধোঁ, অঁ, মুখত আমাৰ এখেত বুলি কয় নিজৰ স্বামীজনক, কিন্তু আজি আমাৰ সি এইষাৰ ক'বলৈ ধৰিছে, আমাৰ তেওঁ। কিন্তু কাণৰ এই কুণ্ডলটো চিনি পোৱা নাই তেওঁ। কিন্তু 5 পাতকৈ কাণফুলি পিন্ধিলে, কাণফুলিৰ মূল্যটো বুজি নাপালে, যে এই ফুলিটো আমাক কি বুজালে, যে বেয়া কথা নুশুনিবা, পবিত্ৰতা সোমোৱাবা, বেয়া কথা নুলিয়াবা, পবিত্ৰতা বাজ কৰাবা। সেইকাৰণে মালা, গলে মালা, হাতত খাৰু, হাতেৰে সদায় জুৰিবা, প্ৰণাম কৰিবা, কি সোণ, তেতিয়াই হৈছে। আঙঠি, প্ৰতিটো আঙুলিৰ, এতিয়া ভগৱন্তই আমাক এনেই আঙঠি আছে। ভকতে যোনে চিনি পায়, কাণত কাণফুলি নিপিন্ধিলেও কাণত কৰ্ণত কুণ্ডল লগাই আছে। তেওঁ বেয়া কথা কেতিয়াও নুশুনে, যিজন পবিত্ৰ ভকত। গম পাইছেনে? মুখেৰে অশ্লীল বাণী নকয়, মুখেদি বেয়া বস্তু নুসুমুৱায় যিজন প্ৰকৃত ভকত। তেওঁ মানে পবিত্ৰতা হ'বই লাগিব। গতিকে গলৰ পৰা, ডিঙিৰ পৰা ওপৰলৈ সদায় অমৃত বাস কৰিব। ডিঙিৰ ওপৰতে সকলোতে বাস। গম পাইছেনে? ডিঙিৰ ওপৰত জীয়াই আছে। সকলো বস্তু ডিঙিৰ ওপৰত কাম কৰিছে। ডিঙিৰ তলত কাম কৰিব, তেওঁ বিপদ আছে। গম পাইছেনে? ডিঙিৰ ওপৰে কাম কৰিবলৈ কৈছে, কিহে, মাথা আদি। মাথাই কাম কৰক, সেইকাৰণে জ্ঞানে কাম কৰক। ৰাহু কি কৰিছে, ডিঙিডোখৰ উৰি আছে, কেতু কি হ'ল, পৰি গ'ল। যদি আমি তলখিনিয়ে কাম কৰিবলৈ যাওঁ, দেহৰ তলৰ অংশ কৰিব, তেনেহ'লে মৰিব, পৰিৱৰ্তন হৈ যাব। তো সেইকাৰণে কি হৈছে, যদি মাথাই কৰিছে তেনেহ'লে অমৃত পান কৰিছে। সেইকাৰণে অমৃত পান কৰাৰ কাৰণে অমৰ হৈ ঘূৰি আছে মাথাটো। অসুৰৰ মাথাটো অমৃত পান কৰিলে কাৰণে ঘূৰি আছে। গতিকে চিনি পাব লাগিব যে আমাৰ এই অমৃত পান কৰক, গতিকে মূৰটো ঘূৰাই ৰাখক। এই মূৰেৰে আমি কৰ্ম কৰিব লাগিব, জ্ঞানেৰে কৰ্ম কৰিব কৈছে। সেইকাৰণে আমি এইখিনি অংশ ব্যৱহাৰ কৰিবলৈ জানিব লাগিব। যদি নাজানো তেনেহ'লে মূৰটো যদি নাই, তেনেহ'লে বিপদ আছে। গম পাইছানে? সেইকাৰণে দেৱতাই মূৰটো বিচাৰি পাইছিল। মূৰ কি, দেৱতাই মূৰটো, এইটো দেৱতাৰ মূৰ, সেইকাৰণে দেহাটো থাকিল। দেৱতাই মূৰ বিচাৰি পাইছিল, অসুৰে মূৰটো জনা নাছিল। সেইকাৰণে দেহাডোখৰ পৰি গ'ল, মাথাটো থাকি গ'ল অসুৰৰ। ৰাহুকেতুৰ দেহাডোখৰ পৰি গ'ল, কিন্তু দেখুৱাইছে কি বিষ্ণুৱে কাটিছে বুলি। গম পাইছেনে? এক প্ৰকাৰেতো মায়াতে বন্দী অসুৰ, সেইকাৰণে পৰি গৈছে। দেৱতাৰ দেহাটো লাগি আছে। কিয় লাগিলে? মূৰ বিচাৰি পাইছে দেৱতাই। কি বিচাৰি পালে? বিষ্ণুৰ নাম, নামৰ অমৃত খাইছে। সেইকাৰণে অসুৰে সেই অমৃত নাপায় নহয়। নামৰ অমৃত অসুৰে ল'বও নাজানে, দিলেও নাজানে। ৰাহুকেতুক দিছে, অমৃত দিলে, খোৱাৰ লগে লগে কি কৰিলে? গাৰুককৈ উগা এটা মাৰিয়ে দিলে নহয়।
গম পাই গ'লেতো অসুৰ, সেইকাৰণে কাটি দিলে চক্ৰই। কাৰণ অসুৰে যদি ভকতৰ অমৃতৰ কথা পায়, অসুৰৰ মাজত থাকিব জানো? নেথাকে, সি এনেই অনিষ্ট কৰি ফুৰিব, গম পাইছেনে? সেইকাৰণে গলা কাঠ খোৱা দেখাইছে অসুৰৰ, গম পাইছেনে? বহুত ধুনীয়া তাৎপৰ্য কৈছে। এতিয়া আমাৰ আইগৰাকী কি কৈছে, ধুনীয়াকৈ যে কৈছে মোৰ স্বামীক জীয়াই দিলা বুলি মানে ভৰিত পৰিছে শুক্ৰাচাৰ্যই, গম পাইছেনে? সেইকাৰণে আইসকলেও জানিব লাগে যে নিজৰ স্বামী কি দিয়ে। সেইকাৰণে মাধৱদেৱে ঘোষাত লিখিছে নহয়, নিজৰ স্বামীতে যি ভজে গয়া উপপতি, উপপতি ভজাগৰাকী কেনেকুৱা হ'ব? যি নামত নাথাকে, যি হৰি নাম এক নামত নাথাকে এই সংসাৰত, হৰি নামৰ তত্ত্ব নুবুজে, এনেকুৱা হয় যে উপপতি ভজা লিখীয়া। নিজৰ হৰি নাম এৰি পেলাই আন দেৱতা পূজা কৰিলে কি হয়? উপপতি ভজা লিখীয়া। কলিত শৰীৰ কীৰ্তন এৰিয়া আনমতে চাহে গতি, যেন কুলবধূ নিজৰ স্বামীতে দি ভজে গয়া উপপতি। গতিকে কলিত হৰি নাম এৰি পেলাই অন্য যদি ধৰ্ম কৰ্ম কৰিছে, এক শৰণ এৰি পেলাই, তেনেহ'লে ভজে গয়া উপপতি হ'বগৈ। উপপতি ভজাগৰাকী কি হ'ব? সেইদিনাখনি টিভিত দেখা পালোঁ যে এগৰাকী নাৰীয়ে সুন্দৰকৈ মানে মাকৰ ঘৰৰ পৰা বিবাহ দিলে, স্বামী ঘৰলৈ গ'ল, স্বামী ঘৰত থাকিলে মেলিলে, এটা সন্তানো জন্ম হ'ল। তাৰ পাছত তাই মানে কি হ'ল, কোনোবা ফেচবুকৰ নে ক'ৰবাত চিনাকি হ'ল, চিনাকি হোৱাৰ পিছত সেইজনৰ সৈতে প্ৰেম হ'ল। প্ৰেমত সেইজনৰ মানে বিভিন্ন ধৰণৰ সেইজনে হেৰি দেখুৱালে, লোভ দেখুৱালে, বিভিন্ন মানে টকা পইচা দেখুৱালে, এনেকুৱা এনেকুৱা ফ্লেটত থাকিবলৈ পাব, তেনেকৈ লৈ গ'ল, নিলে। সেই মানুহজনৰ লগত কেইদিনমান থাকিলে, 3 মাহ নে 4 মাহ সেনেকৈ মতা স্বামী এৰি পেলাই গুচি আহিলে। এৰি অহাৰ পিছত তাইতো বেমাৰ হৈ গ'ল। বেমাৰ হ'লত এই ছেকেণ্ড মানুহজনে নি পেলাই মেডিকেলত থৈ দিলে। তাৰ পৰা গাইড মানুহটো নাই, মানুহগৰাকী বেমাৰতে পৰি আছে, ট্ৰিটমেণ্ট কৰিবলৈ নাই, পইচা পাতি নাই, শুকাই খিনাই শেষ বেমাৰী হৈ পৰি আছে। এতিয়া দৰৱ পাতি আনিবলৈও পইচা পাতি নাই, কোনে চাব, কোনে হেৰি কৰিব, উপায় নাই। তেতিয়া মানে সেই হিন্দী বাতৰি দেই বাপ, তাত আইগৰাকী মানে সেই মানুহগৰাকীয়ে কৈ আছে যে এনেকুৱা এনেকুৱা মোৰ আগৰ মানুহজনে মোক নিবলৈ আহিব, এনেকৈ তেনেকৈ, তেওঁ ভাল হয়, তেওঁ যেনেকৈ হ'লেও মোক নিব, এনেকৈ কৈছে। এতিয়া তাইৰ অৱস্থা কি হ'ল যে নিজৰ স্বামীজন থাকোঁতে এৰি পেলাই আকৌ এজন গৈছিলে, উপপতি ভজিছিলে, এতিয়া তেওঁক চাওঁতাও নাই। নিজৰ মানুহজনে কৈছে মই নিনো, নাচাওঁ, তাইতো মোক এৰি থৈ গৈছে, গম পাইছেনে? অৱস্থা কি হ'ল তেতিয়া? সেইকাৰণে ভাবিব লাগে যে নিজৰ স্বামী থাকোঁতে উপপতি কেতিয়াও হেৰি কৰিব নালাগে। আমাৰ সীতাই কেনেকৈ কৈছে, সীতাটো বনবাসলৈ গুচি গ'ল। ৰামে বনবাস দিয়াৰ পিছত সীতাই একদিনো কোৱা নাই যে মোৰ আৰু পাৰিলে হয় নহয় বেলেগ এজনৰ ওচৰত যাবলৈ। সীতাই নাই যোৱা, কাৰণ একবাৰেই মানে ৰামৰ চৰণ ধৰিলে। স্বামীৰ সেইজন স্বামী যিমানেই বেয়া নহওক, যিগৰাকী পত্নীয়ে স্বামীক ইজ্জত ৰাখি গোটেই জীৱন শেষ কৰি দিব পাৰে, সেয়াহে সতী, গম পাইছেনে? সতীক আপোনাৰ গদাপানীৰ কাৰণে চাওক, সতী কেনে পালে, জয়মতীয়ে কেনেকৈ নিজৰ মানে জীৱন ত্যাগ কৰি দিলে, সেয়া সতী। এতিয়া কি কৈছে আমাৰ সতীয়ে, কি কৰিছে? নিজৰ স্বামীৰ কাৰণে চিতাত উঠিবৰ কাৰণে মানে হেৰি কৰি দিলে, ইমানখিনি ত্যাগ। মানে এইটো কৈছে যে সেই বুলিয়ে মানে এইটো নহয় যে ধৰি বান্ধি চিতাত উঠাই দিম, সেইটো কথা কোৱা নাই, ইমানখিনি লাগে কৈছে কৃষ্ণ। বলি বিনয় ভাৱে নমিলা শুক্ৰ পাৱে থাকিলন্ত মহা কৌতূহলে